নমস্কাৰ আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। এতিয়া আপোনালোকৰ অসম আৰক্ষী অসম বন বিভাগৰ যিটো ৰিটেন টেষ্ট অনুষ্ঠিত হয়, সেই ৰিটেন টেষ্টৰ বাবে কি কিতাপ পঢ়িব লাগে, কোনকেইটা ইউটিউব চেনেল ফ'ল' কৰিব লাগে আৰু কোনটো কোচিং চেণ্টাৰৰ পৰা কোচিং কৰিব লাগে, এই ভিডিঅ'টো সকলোখিনি জনাই দিম। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া আপোনালোকৰ অসম আৰক্ষী যি AB, UB, AP আৰু ড্ৰাইভাৰ কনষ্টেবল পদ আছে, আৰু অসম বন বিভাগৰ যি ফৰেষ্ট গাৰ্ড, AFPF, গেম ৱাচাৰ, ড্ৰাইভাৰ আৰু ড্ৰাইভাৰ কনষ্টেবল পদ আছে, তাৰ বাবে যিটো ৰিটেন টেষ্ট, সেই ৰিটেন টেষ্টৰ চিলেবাছ একেটাই। আপুনি যদি অসম আৰক্ষীৰ বাবে পঢ়ি আছে, সেইখিনি আপোনালোকৰ অসম বন বিভাগৰ বাবে হৈ যাব। বা আপুনি যদি অসম বন বিভাগৰ ফৰেষ্ট গাৰ্ড, AFPF বিষয়ে পঢ়ি আছে, সেইখিনি আপোনালোকৰ অসম আৰক্ষীৰ বাবে হৈ যাব। এতিয়া আপোনালোকৰ অসম আৰক্ষীৰ যিটো ৰিটেন টেষ্ট হয়, সেই ৰিটেন টেষ্টটো আপোনালোকৰ অসম আৰক্ষী ৰিলেটেড কুৱেশ্যন নাহে, এটা নাইবা দুটা আহে। আৰু আপোনালোকৰ অসম বন বিভাগৰ যিটো ৰিটেন টেষ্ট অনুষ্ঠিত হ'ব, তাতো আপোনালোকৰ অকল ফৰেষ্ট ৰিলেটেড কুৱেশ্যন নাহে। ফৰেষ্ট ৰিলেটেড এটা নাইবা দুটা আহিব, বাকীখিনি আপোনালোকৰ যেনেকৈ অসম আৰক্ষী পৰীক্ষাত প্ৰশ্ন আহে, তেনেকুৱাই প্ৰশ্ন আহিব। গতিকে আপোনালোকে অসম আৰক্ষী আৰু অসম বন বিভাগ দুইটাৰ বাবে একেখিনি পঢ়িলে হৈ যাব। এতিয়া আপোনালোকে অসম আৰক্ষী আৰু অসম বন বিভাগৰ যিটো ৰিটেন টেষ্ট হ'ব, সেই ৰিটেন টেষ্টৰ বাবে কি কিতাপ পঢ়িব লাগে আৰু মই কোনকেইখন কিতাপ পঢ়িছিলোঁ, মই তাৰ ওপৰত এটা এক্সট্ৰা ভিডিঅ' দিয়া আছে। যদি আপুনি সেই ভিডিঅ'টো চোৱা নাই, এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত সেই ভিডিঅ'ৰ লিংকটো দি দিম। আপুনি সেই ভিডিঅ'টো ভালদৰে চাই ল'ব, আৰু সেই কিতাপখন যদি পঢ়ে আপোনালোকে ধুনীয়াকৈ পৰীক্ষাটো পাছ কৰিব পাৰিব। এতিয়া আপোনালোকৰ বহুতে মোক সুধি আছিল যে মই কোনকেইটা ইউটিউব চেনেল ফ'ল' কৰিছিলোঁ। এতিয়া মই কোনো নিৰ্দিষ্ট ইউটিউব চেনেল ফ'ল' কৰা নাছিলোঁ। এতিয়া আপোনালোকেও কোনো ধৰণৰ নিৰ্দিষ্ট ইউটিউব চেনেল ফ'ল' নকৰিব। এতিয়া আপোনালোকৰ বহুতে এটা ভুল কৰে, সেইটো হৈছে যে তেওঁলোকে ধৰি লওক ইউটিউবৰ পৰা ৰিজনিং শিকিব। তাত আপোনালোকৰ ইউটিউবত চাৰ্চ কৰি দিয়ে আছাম পুলিচ ৰিজনিং। আছাম পুলিচ ৰিজনিং বুলি চাৰ্চ কৰাৰ লগে লগে আপোনালোকৰ ইউটিউবত ঢেৰ আপোনালোকৰ ভিডিঅ' আহি যাব, আৰু তেওঁলোকে তাৰে যিকোনো এটা ভিডিঅ' লগাই আৰু সেই ভিডিঅ'টো চাই দিয়ে। এতিয়া আপোনালোকে যদি তেনেকৈ পঢ়ে, তেতিয়া ৰিজনিংটো বা জিকে ক্ষেত্ৰত কেতিয়াও ক্লিয়াৰ কৰিব নোৱাৰে। গতিকে আপোনালোকে যেতিয়া মোবাইলৰ পৰা বা ইউটিউবৰ পৰা পঢ়িব, তেতিয়া আপোনালোকে এনেকৈ পঢ়িব। আপোনালোকে ধৰি লওক ৰিজনিং শিকিব, আপোনালোকে ইউটিউবৰ পৰা যদি ৰিজনিং শিকিব বিচাৰে, তেতিয়া আপোনালোকে ইউটিউবত ডাইৰেক্ট চাৰ্চ কৰিব ৰিজনিঙৰ যিকোনো এটা টপিক লৈ। ধৰি লওক আপোনালোকে কেলেণ্ডাৰ ৰিজনিং শিকিব বিচাৰে, তেতিয়া আপুনি কেলেণ্ডাৰ ৰিজনিং বুলি ডাইৰেক্ট চাৰ্চ কৰিব, আৰু আপোনালোকে কেলেণ্ডাৰ ৰিজনিঙৰ তাত থকা 4টা নাইবা 5টা ভিডিঅ' চাব। আৰু সেই 4-5টা ভিডিঅ'ৰ ভিতৰত যিটো ভিডিঅ' আপুনি ভালদৰে বুজি পাইছে আৰু যিটো ভিডিঅ' আপোনাৰ চাই ভাল লাগিছে, সেই ভিডিঅ'টো আপুনি যিসমূহ নিয়ম আছে সেই নিয়মসমূহ ভালদৰে শিকি ল'ব। এতিয়া আপোনালোকৰ কেলেণ্ডাৰ ৰিজনিং বুলি কোৱাৰ লগে লগে আপোনালোকৰ 6টা-7টা নিয়ম আহি যায়। গতিকে আপুনি সেই আটাইখিনি কেলেণ্ডাৰ ৰিজনিঙৰ গোটেই কনচেপ্টটো ভালদৰে ক্লিয়াৰ কৰিব। এতিয়া আপোনালোকৰ বহুতো ইউটিউবাৰে এনেকৈ ভিডিঅ' দিয়ে যে তেওঁলোকে ৰিজনিঙৰ ওপৰত ধৰি লওক 1 ঘণ্টা নাইবা 1.5 ঘণ্টা ভিডিঅ' দিয়ে। তাত আপোনালোকৰ এনেকুৱা কৰে, তেওঁলোকে কেলেণ্ডাৰ ৰিজনিঙৰ এটা সোমাব, তাৰপিছত আপোনালোকৰ ক্লক ডিগ্ৰী ৰিজনিঙৰ ওপৰত সোমাব, বা আপোনালোকৰ নাম্বাৰ এনালাইচিছ, আপোনালোকৰ কেইবাটাও টপিকৰ ওপৰত আপোনালোকৰ তাত ভিডিঅ' কুৱেশ্যন সোমাই দিয়ে। এতিয়া বহুতে এনেকুৱা কৰে, তাত আপোনালোকৰ 1 ঘণ্টা নাইবা 1.5 ঘণ্টা আপোনালোকৰ এটা ভিডিঅ'ত আপোনালোকৰ মাত্ৰ 2টা ৰিজনিং শিকায়। তেওঁলোকে এটা ক্লক ডিগ্ৰী শিকালে আৰু এটা কেলেণ্ডাৰ শিকালে। যদিহে আপুনি সেই ক্লক ডিগ্ৰী আৰু কেলেণ্ডাৰ দুইটা যদি চাই, আপুনি এটাও কনচেপ্ট ক্লিয়াৰ নহয়। কাৰণ আপুনি কেলেণ্ডাৰৰ যদি এটা আপোনাৰ নিয়ম জানিলে, বাকীখিনি নিয়ম থাকি গ'ল, বা ক্লক ডিগ্ৰী আপোনালোকৰ এটা নিয়ম জানিলে, বাকীখিনি থাকি গ'ল। গতিকে আপুনি প্ৰথম কনচেপ্টটো জানিব। আৰু আপোনালোকে যিসমূহ ইউটিউবত তেনেকুৱা ভিডিঅ' আছে, ধৰি লওক আপোনালোকৰ মিক্সকৈ দিয়ে, আপোনালোকৰ 1 ঘণ্টা 1.5 ঘণ্টা যিটো ভিডিঅ', তাত যদি আপুনি 2টা ৰিজনিং শিকে, তেন্তে আপোনাৰ লছ হ'ব। 1.5 ঘণ্টাত আপুনি মাত্ৰ যদি 2টা ৰিজনিং শিকে, তেতিয়াহ'লে আপোনাৰ বহুতখিনি সময় গুচি যাব। গতিকে আপুনি কনচেপ্টটো যদি ক্লিয়াৰ কৰে, ধৰি লওক আপুনি কেলেণ্ডাৰ ৰিজনিঙৰ ওপৰত আপোনাৰ যি 5টা নিয়ম আছে, সেই 5টা যদি নিয়ম আপুনি ক্লিয়াৰ কৰে, তেতিয়া আপুনি কেলেণ্ডাৰ ৰিজনিঙৰ পৰা নেক্সট ভিডিঅ' নেচালেও হ'ব। গতিকে আপুনি তেনেকৈ কনচেপ্টটো ক্লিয়াৰ কৰক। এনেই আপুনি 1.5 ঘণ্টা 2 ঘণ্টা আপুনি ভিডিঅ'সমূহ চাই টাইম লছ কৰি থাকি লাভ নাই। গতিকে আপুনি কনচেপ্টটো ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰক। তাৰপিছত আপোনালোকৰ আহি গ'ল, এতিয়া বহুতে মোক সোধে যে মই ক'ৰবাত কোচিং কৰিছিলোঁ নেকি। মই কোনো ধৰণৰ অনলাইন নাইবা অফলাইন কোচিং কৰা নাই। আৰু এতিয়া আজি কেইদিনমান আগত CM ছাৰে আপোনালোকৰ যেতিয়া APSC আপোনাৰ নতুনকৈ যিখিনি উত্তীৰ্ণ হৈছে, তেওঁলোকৰ যিটো নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠান, সেই বিতৰণ অনুষ্ঠানতে CM ছাৰে কৈছে যে আপোনালোকৰ আজিকালি আপোনালোকৰ কোচিং চেণ্টাৰ যিটো আপোনালোকৰ APSC ক্ষেত্ৰত হওক নাইবা ADI ক্ষেত্ৰত হওক, CM ছাৰে কৈছে যে কোচিং চেণ্টাৰত যিসমূহ শিকায় তাৰ বিপৰীতে প্ৰশ্ন কাটিবলৈ কৈছে। তেওঁ অসম আৰক্ষী ক্ষেত্ৰতো কোৱা নাই, কিন্তু ADI আৰু APSC কথা কৈছে। গতিকে আপোনাক অসম আৰক্ষীৰ ক্ষেত্ৰত যদি তেনেকুৱা নিয়ম আহি যায়, তেতিয়া আপোনালোকে যদি কোচিং চেণ্টাৰৰ পৰা কোচিং লয়, তেতিয়াহ'লে লছ হ'ব। কিয়নো আপোনালোকে কোচিং চেণ্টাৰ কোচিং কৰিবলৈ পইচা দিব লাগিব। গতিকে আপোনালোকৰ সেই পইচাখিনি এনেই যাব পাৰে। এতিয়া আপোনালোকৰ বহুতো আপোনালোকৰ এনেকুৱা পেইড ক্লাছ থাকে, তেওঁলোকে আপোনালোকৰ ধৰি লওক 499 নাইবা আপোনালোকৰ 599 বা আপোনালোকৰ 1000-1500 তেনেকুৱা আপোনাক পইচা লয়, আৰু তেওঁলোকে 5 মাহ নাইবা 6 মাহৰ কাৰণে এটা ক্লাছ লঞ্চ কৰে। আপুনি যদি সেইখিনি লৈ লয়,
বা আপোনাৰ যদি সেইখিনি যদি কমন নপৰে তেতিয়া আপোনাৰ লছ হ'ব। গতিকে আপোনালোকে সদ্যহতে পেইড ক্লাছবোৰ ইমান নল'ব। আপুনি যদি কিতাপসমূহ নিজে ভালদৰে পঢ়ে, CM ছাৰে এইটোৱে কৈছে যে আমাৰ যিসকল দুখীয়া মধ্যবিত্ত ঘৰৰ ল'ৰা ছোৱালী আছে তেওঁলোকক চাকৰি দিয়াৰ কথা ভাবিছে, কাৰণ তেওঁলোকে আপোনালোকক ধৰি লওক 1500 নাইবা 2000 দি পেইড ক্লাছো ঘপ কৰিব নোৱাৰে। সেইসকলে কেনেকৈ চাকৰি ল'ব পাৰে সেইটো CM ছাৰে বিচাৰিছে। গতিকে আপুনিও পেইড ক্লাছ নলোৱাকৈ আপুনি ধৰি লওক নিজে যদি পঢ়ে তেতিয়া আপোনাৰ হৈ যাব। গতিকে আপোনালোকে নিজে ভালদৰে পঢ়িবলৈ চেষ্টা কৰক। আৰু আপোনালোকক কৈছোঁ যে ইউটিউব চেনেলটো কেনেকৈ ফ'ল' কৰিব সেইটো কৈছোঁ, আৰু পেইড ক্লাছৰ কথাটো ক'লোঁ বা আপোনালোকে কোচিং কৰাৰ কথাটো কৈছোঁ। আপোনালোকে নিজে চাই লওক, যোনটো ভাল হয় সেইটোৱে কৰক। ধন্যবাদ।